মোৰ নাম ইকৰামুল সৰকাৰ আৰু তোমালোকে চাই আছা সৰকাৰ ক্লাছেছ 8 ইউটিউব চেনেল। তো তোমালোকক আগতে কোৱা হৈছিল যে মেট্ৰিক আৰু ক্লাছ 12 আৰ্ট ষ্ট্ৰীমৰ প্ৰত্যেকটা কুৱেশ্যন সলভ কৰি দিয়া হ'ব এইটো চেনেলত। তো আজি লাষ্ট এক্সাম মানে আমাৰ ইয়াতে তো ফিল'চফিৰ এক্সাম আজি হৈ গ'ল, লজিক এণ্ড ফিল'চফি। তো আজি মই কি কৰিম, লজিক এণ্ড ফিল'চফিৰ কুৱেশ্যনবিলাক শৰ্ট কুৱেশ্যনবিলাক কি কৰিম, ডিছকাছ কৰিম। তো লজিক এণ্ড ফিল'চফিৰ প্ৰথম কুৱেশ্যনটো আহিছে যে তৰ্ক বিজ্ঞান আদৰ্শ বিজ্ঞান কথাষাৰ সত্য নে? এইটো এনসাৰ হ'ব সত্য। আৰু কি দিছে, বৈজ্ঞানিক আগমনে কোন প্ৰকাৰৰ বচন প্ৰতিষ্ঠা কৰে? এইটো হ'ল কি যথাৰ্থ সামান্য বচনৰ কি কৰে, প্ৰতিষ্ঠা কৰে। তাৰপিছত কি হৈছে যে হোৱাট ইজ দ্য গ্ৰাউণ্ড অবিজ্ঞানিক আগমনৰ ভিত্তি কি? এইটো হ'ল কি অবাদিত অভিজ্ঞতা, অৰ্থাৎ অভিজ্ঞতাৰ একৰূপতা আৰু বিৰোধী দৃষ্টান্তৰ অভাৱেই এই আগমনৰ ভিত্তি। তাৰপিছত ডি নম্বৰ কুৱেশ্যনটো আহিছে যে বিজ্ঞানসন্মত বাস্তৱবাদৰ প্ৰৱৰ্তক কোন? এইটো হ'ল কি জন লক। তাৰপিছত কি কৈছে যে অনৈতিক, এইটো নিনৈতিক কৈছে, এইটো ভুল হ'ব, এইটো লিখিব লাগিব অনৈতিক লিখিব লাগিব, নন মৰেল মানে অনৈতিক। অনৈতিক ক্ৰিয়াৰ এটি উদাহৰণ দিয়া। তো তোমালোকে ভূমিকম্প, বানপানী যিকোনো এটা দিলে হৈ যাব। ভূমিকম্প। বুদ্ধই মোক্ষ বা মুক্তিক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছে? তেওঁ কি শব্দ ব্যৱহাৰ কৰিছে? সেইটো হ'ল কি নিৰ্বাণ। তাৰপিছত কি কৈছে, সৰল বাস্তৱবাদে সত্যতাৰ কোনটো মতবাদ সমৰ্থন কৰে? এইটো এনসাৰ হ'ব অনুৰূপতাবাদ সিদ্ধান্তৰ সমৰ্থক। তাৰপিছত কি হৈছে, ধৰ্ম হ'ল মূল্যৰ অবিনাশীতাত বিশ্বাস কথাষাৰ কোনে কৈছিল? এইটো কৈছিল কি হেৰল্ড হফডিং। আৰু কি হৈছে যে কাৰণৰ পৰিমাণগত লক্ষণ কি নিয়মৰ ওপৰত প্ৰতিষ্ঠিত? এইটো হ'ব এনসাৰ তোমালোকৰ 44 পেজত, যে এনসাৰটো হ'ব যে পদাৰ্থ বিজ্ঞানৰ দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা নিয়মৰ ওপৰত কাৰণৰ এই পৰিমাণগত লক্ষণটো প্ৰতিষ্ঠিত। তোমালোকৰ কি হৈছে লজিক এণ্ড ফিল'চফি কিতাপত তৰ্ক বিজ্ঞান আৰু দৰ্শন কিতাপত 44 পেজত তোমালোকে পাই যাবা এনসাৰটো। তাৰপিছত হৈছে কুৱেশ্যন জে নাম্বাৰ, যে ব্যতিৰেকী পদ্ধতিৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়? এইটো হ'ল কি ব্যতিৰেকী পদ্ধতিৰ বাবে 2টা দৃষ্টান্তৰ প্ৰয়োজন হয়। তাৰপিছত কি কৈছে যে গ্ৰীক শব্দ ইথছৰ অৰ্থ কি? গ্ৰীক শব্দ ইথছৰ শব্দ মানে অৰ্থ হ'ল চৰিত্ৰ, আচাৰ ব্যৱহাৰ, ৰীতি নীতি বা অভ্যাস। তাৰপিছত কি কৈছে যে প্ৰকল্প হৈছে এটা আনুমানিক ধাৰণা, এইটো সত্য নে অসত্য? এইটো কি হ'ব, সত্য হ'ব। তো তোমালোকক কেইটা কুৱেশ্যন সুধিছে যে 12টা কুৱেশ্যন, 12টাই লিখিব লাগে। তো মই 12টাই তোমালোকক সলভ কৰি দিলোঁ। তো তোমালোকে এতিয়া কমেণ্টত জনাবা যে তোমালোকৰ কেইটা কুৱেশ্যন ৰাইট হ'ল। তো যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিবা আৰু তোমালোকে ফ'ল' কৰিবা, কাৰণ তোমালোকে ক্লাছ 12 পাছ কৰিবা। তো তোমালোকৰ ক্লাছ 12 পাছ কৰাৰ পিছত বহুতো কম্পিটিটিভ এক্সামত তোমালোকে কি কৰিব পাৰিবা, পাৰ্টিচিপেট কৰিব পাৰিবা বা অংশগ্ৰহণ কৰিব পাৰিবা। তো মই কি কৰিছোঁ, এই চেনেলটোত মই 3rd গ্ৰেড 4th গ্ৰেড আছাম পুলিচ চবকেইটা কি কৰিছোঁ, কম্পিটিটিভ এক্সামৰ যিটো লিখিত এক্সাম হ'ব সেইটোৰ চিলেবাছ মই সলভ কৰি আছোঁ আৰু টপিক ডিছকাছ কৰি আছোঁ। সেইকাৰণে তোমালোকে কি কৰিবা, এই চেনেলটো ফ'ল' কৰিবা। ধন্যবাদ।